ৰপ্তানিৰ ক্ষেত্ৰত চীনে এক শতিকাৰ অভিলেখ ভংগ কৰিছে আৰু ইফালে দাবী কৰা হৈছে যে প্ৰতিদিনে 1.5 কোটিতকৈ অধিক লোক কুম্ভ মেলাত ডুব দি আছে। কুম্ভ আৰু চীনৰ ৰপ্তানিৰ তুলনা একেবাৰে কৰিব নোৱাৰি, কিন্তু দুয়োখন দেশৰ নিজ নিজ খণ্ডত কিমান দূৰ যাব পাৰে তাৰ সৈতে সম্পৰ্কিত। কুম্ভলৈ অগণন লোক আহে, কিন্তু এই সংখ্যাটো 15 নিযুত বা 16 নিযুত মানুহ আহে, আমি ইয়াক কেনেকৈ জানিম? এই সঠিক গণনাৰ সূত্ৰ কি কোনেও নাজানে। সংবাদ মাধ্যমসমূহে এই দাবী কৰা মানুহৰ ওপৰত কোনো প্ৰশ্ন কৰা নাই। সকলো ঠাইতে হেডলাইন আছে যে 45 দিনীয়া কুম্ভত 45 কোটি লোকে অংশগ্ৰহণ কৰিব। ভাৰতৰ জনসংখ্যা 140 কোটি আৰু তাৰ 45 কোটি কুম্ভলৈ আহিব। কোনোবাই প্ৰশ্নটো সুধিব লাগিছিল, যদি ভাৰতে এই ঠাইলৈ আহিবলৈ 45 কোটি লোক অহাৰ মেনুফেকচাৰিং কৰিব পাৰে, তেন্তে একেখন ভাৰতে মেনুফেকচাৰিং ছেক্টৰত কুম্ভৰ দৰে সফলতা কিয় প্ৰাপ্ত কৰিব নোৱাৰে? নে আমি আমাৰ সফলতাক বঢ়াই কৈ আছোঁ আৰু আনহাতে চীনে ইয়াৰ মেনুফেকচাৰিং কুম্ভলৈ ৰূপান্তৰ কৰিছে। বৰ্তমান সময়ত চীনত তৈয়াৰ কৰা সামগ্ৰীৰ বিকল্প বিশ্বৰ ওচৰত নাই। ৰপ্তানিৰ ক্ষেত্ৰত চীনে যি অৰ্জন কৰিছে, এইটো কোৱা হৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কোনো দেশে এনেদৰে অৰ্জন কৰা নাই। সমগ্ৰ বিশ্বৰ বাতৰি কাকতৰ মুখ্য খবৰ হৈছে যে 2024 চনত চীনে ৰপ্তানিৰ ক্ষেত্ৰত এক অভিলেখ গঢ়িছে। এবছৰত ৰপ্তানি 5.9% বৃদ্ধি পাইছে। চীনে এনে এখন দেশ যিয়ে আমদানিতকৈ বেছি ৰপ্তানি কৰে, সেয়েহে ই বাণিজ্য উদ্বৃত্তৰ স্থিতিত আছে। আনহাতে ভাৰতে চীনৰ পৰা বাণিজ্য ঘাটিৰ সন্মুখীন হৈছে। 2024 চনত চীনৰ ৰপ্তানি ইয়াৰ আমদানি 992 আৰব ডলাৰ অতিক্ৰম কৰিছে। চীনৰ আমদানি 2.3% বাঢ়িছে আৰু ৰপ্তানি 7.1% বৃদ্ধি হৈছে। মেনুফেকচাৰিং ছেক্টৰত বিকাশ অবিহনে আপুনি ৰপ্তানি বৃদ্ধি কৰিব নোৱাৰে। চীনে বিশ্বক দেখুৱাইছে যে নতুন যুগৰ প্ৰযুক্তি আৰু সামগ্ৰীৰ ক্ষেত্ৰত ইয়াক উপেক্ষা কৰিব নোৱাৰি। তেওঁলোকে কেৱল টেছলাৰ গাড়ী নিৰ্মাণ নকৰে, তেওঁলোকে নিজৰ গাড়ীও নিৰ্মাণ কৰে, যিয়ে টেছলাক টক্কৰ দি আছে। কিন্তু ভাৰতৰ অৰ্থনৈতিক বিকাশৰ সেই পৰিসংখ্যাবোৰ ক'ত আছে, য'ত আপুনি 10 বছৰৰ মোদী চৰকাৰৰ প্ৰচেষ্টাৰ ফলাফল দেখিব পাৰে বা ইয়াৰ আনকি এটা আভাসো পাওক? 10 বছৰ কম সময় নহয়। কল্পনা কৰক, যদি ভাৰতত তৈয়াৰ কৰা আইফোন সামগ্ৰীৰ ৰপ্তানি 1 লাখ কোটি অতিক্ৰম কৰাত বাতৰি কাকতবোৰে ইয়াক প্ৰতিদিনে গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰি থাকে, কিন্তু কিমান দিন আইফোনৰ খবৰ আমি ৰপ্তানিৰ সফলতাৰ ঢোল বজাই থাকিম? আইফোনৰ বাহিৰেও আন বস্তুবোৰৰ বিষয়ে ক'ব লাগে। এলন মাস্কৰ টেছলা গাড়ীখনে একেখন আমেৰিকা যুক্তৰাষ্ট্ৰত চীনৰ BYD গাড়ীয়ে এক শক্তিশালী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যেতিয়া BYDয়ে গাড়ীখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল, আমেৰিকা যুক্তৰাজ্যই তাতকৈ ভাল গাড়ী নিৰ্মাণ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে ই চীনা গাড়ীৰ ওপৰত আমদানি শুল্ক প্ৰত্যাৱৰ্তন কৰে। জো বাইডেনে BYDৰ বৈদ্যুতিক বাহনৰ ওপৰত 100% আমদানি শুল্ক আৰোপ কৰিছে। ইয়াৰ সত্ত্বেও আমেৰিকা যুক্তৰাজ্যলৈ চীনৰ ৰপ্তানি 4.9% বৃদ্ধি পাইছে। ই 525 বিলিয়ন ডলাৰ হৈছে। যোৱা বছৰ ই 16% বৃদ্ধি পাইছিল, যিয়ে কৈছে যে ট্ৰাম্পৰ ভয়ৰ বাবে আমেৰিকা কোম্পানীবোৰে অধিক সামগ্ৰী ক্ৰয় কৰি সংৰক্ষণ কৰা আৰম্ভ কৰিছে। 2024 চনত এই গাড়ীখনৰ বিক্ৰী 72% বৃদ্ধি পাইছে। 2023 চনত চীন জাপানক অতিক্ৰম কৰি বিশ্বৰ সৰ্ববৃহৎ গাড়ী ৰপ্তানিকৰ্তা হৈছিল। ইউৰোপীয় ইউনিয়নে চীনা নিৰ্মিত গাড়ীৰ ওপৰত 45% শুল্ক আৰোপ কৰিছে। ট্ৰাম্পে ইয়াক 60% লৈ যোৱাৰ কথা পাতিবলৈ আৰম্ভ কৰিছে। চীনে গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত এই সকলোবোৰ দেশৰ দশকৰ অভিজ্ঞতা অতিক্ৰম কৰিছে। হতাশাৰ বাবে এই দেশবোৰে চীনত তৈয়াৰ কৰা সামগ্ৰীৰ ওপৰত টেক্স লগাই আছে, যাতে দাম বৃদ্ধি হোৱাৰ বাবে তেওঁলোকৰ লোকসকলে চীনা সামগ্ৰী ক্ৰয় নকৰে। এইটো এটা সৰু ঘটনা নহয়। এতিয়ালৈকে বিশ্বৰ বজাৰবোৰত জাপান, জাৰ্মানী, আমেৰিকাৰ প্ৰভাৱ আছিল। তেওঁলোকৰ মেনুফেকচাৰিং ছেক্টৰত বৃদ্ধি পাইছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত চীনে যিমান সফলতা অৰ্জন কৰিছিল, বাকী দেশে সফলতা অৰ্জন কৰা নাছিল। মই আপোনাক ভাৰতৰ এখন বিজনেছ বাতৰি কাকতৰ প্ৰথম বাতৰি দেখুৱাব বিচাৰোঁ। ইয়াৰ পৰা আপুনি জানিব যে চীনে টেছলাতকৈ ভাল গাড়ী নিৰ্মাণ কৰি এলন মাস্কৰ সৈতে প্ৰতিযোগিতা কৰিছিল। কিন্তু ভাৰতে কি কৰি আছে? আপুনি কেৱল সেইটো চাওক, এলন মাস্কক মুখা পিন্ধোৱা হৈছে। আপুনি জানে যে এলন মাস্কে ট্ৰাম্পৰ নামত আমেৰিকা যুক্তৰাষ্ট্ৰত ধুমধাম কৰি আছে। নম্বৰ 2 হৈছে, এতিয়া ই এক শক্তি কেন্দ্ৰ। ভাৰতৰ ফাইনেন্সিয়েল এক্সপ্ৰেছৰ বাতৰিটোৱে কৈছে যে ভাৰতে বৈদ্যুতিক গাড়ী নিৰ্মাতাসকলক মাতি সুধিব যে তেওঁলোকৰ বাবে কি কৰা উচিত। তেওঁলোকৰ ভিতৰত এলন মাস্কৰ নামো বিশিষ্ট, যিজন এলন মাস্কে ভাৰতত টুইটাৰৰ বিষয়ত কৈছিল যে তেওঁ কাৰাগাৰলৈ যাব নিবিচাৰে। আইন যিয়েই নহওক, তেওঁ ইয়াক অনুসৰণ কৰিব।
ট্ৰাম্পৰ চৰকাৰ অহাৰ লগে লগে এলন মাস্কক মাতিব, আহক আমি কি কৰা উচিত জনাই দিয়ক। কেনেধৰণৰ নীতি প্ৰস্তুত কৰোঁ যাতে আপোনাৰ সমস্যা নহয়। এই হেডলাইনৰ বিষয়ে কিমানজন লোকে জানে? যদি এলন মাস্কে বালি খনন কৰে তেন্তে জনা যায় যে বিহাৰৰ পৰা কৰ্ণাটকলৈ বালি খননৰ নীতি এলন মাস্কক সোধা হ'ব। এলন মাস্কক সুধি আছে। জুন 2023 দ্য ইকনমিষ্টৰ বেটুবাদটো মনত পেলাওক। বাইডেনে ভাৰত নামৰ এটা সিংহক আলিংগন কৰিছে। কিছুমানে কয় যে এই ছবিখন বন্ধুত্বৰ নহয়, সিংহক কণ্ট্ৰল কৰাৰ এক ধাৰণা। আমেৰিকাই তেওঁক নিজৰ জিম্মাত লৈছে। ট্ৰাম্পে এতিয়া শপত গ্ৰহণ কৰা নাই। এতিয়াৰ পৰা এলন মাস্কক মাতি অনাৰ প্ৰতিবেদন ইতিমধ্যে খবৰত প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে। বৈদ্যুতিক গাড়ীখন 2025 চনৰ জানুৱাৰীত আৱিষ্কাৰ হোৱা নাছিল। 2025 চনৰ জানুৱাৰীত আৱিষ্কাৰ কৰা হোৱা নাছিল। টেছলাই 2008 চনৰ পৰা গাড়ী নিৰ্মাণ কৰি আহিছে আৰু একে বছৰতে চীনৰ গাড়ী কোম্পানীয়ে BYD-য়ে এখন বৈদ্যুতিক গাড়ী মুকলি কৰে। আজি BYD-য়ে টেছলাৰ সৈতে প্ৰতিযোগিতা কৰি আছে আৰু বহুতো বজাৰত পিছ পেলাই ৰাখিছে। কিন্তু আপুনি আমাক ক'ব পাৰিবনে যে 2014 চনৰ পৰা 2024 চনলৈ এই 10 বছৰত ভাৰতে নিজৰ প্ৰযুক্তিৰ আধাৰত নিজৰ ক্ষমতাত এনে সামগ্ৰী প্ৰস্তুত কৰিছিল যাক ইয়াৰ নিজা বুলি কোৱা হ'ব, যি সামগ্ৰী বিশ্বতে টেছলা বা BYD-ৰ দৰে ধুমুহা সৃষ্টি কৰিছে। আপুনি এইটো নিশ্চয় শুনিছে যে ধনী ব্যক্তিসকলে ভাৰত এৰি গৈ আছে, তেওঁলোকে আমেৰিকাৰ নাগৰিকত্ব লৈ আছে। ভাৰতে এতিয়াও নিজৰ নীতিয়ে প্ৰস্তুত কৰি আছে। ফেডাৰেশ্যন অফ অটোমোবাইল ডিলাৰ এছ'চিয়েশ্যনে জনাইছে যে ডিচেম্বৰ 2023 তুলনাত ডিচেম্বৰ 2024 প্ৰায় 6000 বাহন কম বিক্ৰী হৈছে, 2% হ্ৰাস পাইছিল। ইয়াৰ আগতে দেৱালী স্বত্তেও নৱেম্বৰ 2024 14% হ্ৰাস পাইছিল। দেৱালীৰ সময়ৰ পৰা ডিছকাউণ্টৰ এটা সময় আছিল। ডিচেম্বৰত ৰেহাই দিয়াও হৈছিল, তথাপিও গাড়ীৰ বিক্ৰী বৃদ্ধি হ'ব নোৱাৰিলে। ভাৰতৰ সাধাৰণ মানুহৰ ওচৰত এতিয়া ইমান কম ধন আছে যে গাড়ী কিনাৰ ক্ষমতা হ্ৰাস পাইছে। ভাৰতীয় বজাৰৰ এইটো অৱস্থা। ভাৰতৰ মেনুফেকচাৰিং ছেক্টৰৰ এতিয়া এলন মাস্কক মাতি সুধিব, মোক কওক আমি কি কৰিব পাৰোঁ, আমি এই লেভেলত আহিছোঁ। চীনে ৰপ্তানিত সফলতা লাভ কৰিছে, ভাৰতে কিয় সফলতা পোৱা নাই? কোনেও এই বিষয়ে কথা পতা নাই। টাইগাৰটো 2014 চনত মুকলি কৰা হৈছিল, মেক ইন ইণ্ডিয়াৰ আইকন লগো। 10 বছৰৰ পিছত আমি মেনুফেকচাৰিঙৰ ক্ষেত্ৰত ক'ত উপনীত হৈছোঁ? ভাৰতে মেনুফেকচাৰিঙৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ লক্ষ্য প্ৰাপ্ত কৰিছে নেকি? ভাৰতত কোনটো সামগ্ৰী তৈয়াৰ কৰা হয় যিটো সম্পূৰ্ণৰূপে ভাৰতীয়, যিয়ে BYD বা টেছলাৰ দৰে চিহ্ন প্ৰস্তুত কৰিছে? মেক ইন ইণ্ডিয়াৰ পিছত আত্মনিৰ্ভৰ ভাৰত ভোকেল নামৰ অভিযান আৰম্ভ কৰা হৈছিল আৰু এতিয়া সেইবিলাকৰ খবৰ নাই। যেতিয়া মেক ইন ইণ্ডিয়া আৰম্ভ কৰা হৈছিল, ইয়াৰ এটা উদ্দেশ্য আছিল যে মেনুফেকচাৰিঙৰ ক্ষেত্ৰত 12 পৰা 14% হাৰত বৃদ্ধি কৰিব লাগিব, যাতে 2022 চন অহাৰ আগে আগে GDP মেনুফেকচাৰিঙৰ অৱদান 25% হয়। ক'ভিড আহিল, লক্ষ্যটো 2025লৈ পিছুৱাই দিয়া হ'ল, কিন্তু আজিও সেই লক্ষ্য বহু দূৰত আছে। 2023 বিত্তীয় বৰ্ষত মেনুফেকচাৰিং ছেক্টৰত 9.9% হাৰত বৃদ্ধি হৈছিল। 2025 আহি পাইছে, কিন্তু মেনুফেকচাৰিঙৰ GDPৰ মাত্ৰ 17%, নিজৰ লক্ষ্যতকৈ 8% কম। চৰকাৰে এতিয়া ক'ভিডৰ অজুহাত দি আঁতৰি যাব নোৱাৰে। যদি আপুনি এই পৰিসংখ্যাবোৰ লক্ষ্য কৰে, GDPলৈ মেনুফেকচাৰিঙৰ অৱদান এনেদৰে বৃদ্ধি হোৱা নাই, যাৰ বাবে মেক ইন ইণ্ডিয়া মুকলি কৰা হৈছিল। আমি এই কথা এইকাৰণেই কৈ আছোঁ কাৰণ চীনে মেনুফেকচাৰিঙৰ আৰু ৰপ্তানিৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। কিন্তু ভাৰতৰ সকলো দাবী এতিয়া সঁচা হৈ উঠিছে নেকি? আজিৰ পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে আগতে কি দাবী কৰা হৈছিল আৰু আগতে কি দাবী কৰা হৈছিল চাব লাগিব, আৰু তাৰপিছত দেখা গৈছে যে এই দাবীসমূহ সম্পূৰ্ণ হোৱা নাই। মোদী চৰকাৰৰ বহুতো দাবী যিটো সেই সময়ত শুনাত অভূতপূৰ্ব যেন লাগিছিল, যিসকলক অভূতপূৰ্ব বুলি গণ্য কৰা হৈছিল আৰু মহান প্ৰবন্ধ লিখিছিল, তেওঁলোকক প্ৰশংসা কৰা হৈছিল, সপোনবোৰ দেখুওৱা হৈছিল, বহুতে এতিয়া অতীত হৈ গৈছে। কোনেও তেওঁলোকৰ বিষয়ে কথা নকয়। বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ এই তথ্য চাওক। এই সংখ্যাটোৱে মেক ইন ইণ্ডিয়া মুকলি কৰাৰ পিছত এখন ছবি প্ৰদান কৰে। 2014 চনত GDPলৈ মেনুফেকচাৰিঙৰ অৱদান আছিল 15% আৰু 2015 চনত ই 16%লৈ বৃদ্ধি হৈছিল, কিন্তু তাৰপিছত একেৰাহে 3 বছৰৰ বাবে 15% হৈ থাকিল। 5 বছৰৰ পিছত 2019 চনত GDPত মেনুফেকচাৰিঙৰ অংশ হ্ৰাস পাইছিল আৰু এইটো 13%লৈ নামি আহিছিল। এইটো সেই বছৰ আছিল যি সময়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশতে জাতীয়তাবাদৰ নামত ভোট বিচাৰিছিল। নিযুক্তি, বাণিজ্য আৰু অৰ্থনীতিৰ সকলো প্ৰশ্নই পিছ পৰি গৈছে। আনকি
তিনিখন আসন লাভ কৰাৰ পিছতো মোদী চৰকাৰে মেনুফেক্সাৰিঙৰ দৰে মৌলিক ক্ষেত্ৰত নিজৰ লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰিলে। আনকি কোভিডৰ বছৰবোৰতো খণ্ডটোৱে GDPত 13 পৰা 14% অৰিহণা যোগাই আহিছে। সিমানেই যিমান কোভিডৰ আগত 2024 চনত GDPত মেনুফেক্সাৰিং অৰিহণা 17.7% উপনীত হ'বলৈ সক্ষম হৈছিল। 17% ডাঙৰ কথা নহয়। 1990ৰ দশকত GDPত মেনুফেক্সাৰিঙৰ অংশ আছিল 16 পৰা 17%। 3 দশকৰ পিছত ছেক্টৰটো এতিয়াও GDPৰ 17.7% উপনীত আছে। 17.7% আছে। 1990 চনৰ পৰা 2025 আহিছে। ভাৰত মেনুফেক্সাৰিং ছেক্টৰত য'ত আছিল এতিয়া তাতেই আছে। য'ত আছিল এতিয়া তাতেই দেখা গৈছে। ভাষণ দিয়া লোগো বনোৱা, আইকন বনোৱা আৰু হাততালি দিয়াৰ ফলত সফলতাৰ লাভ নকৰে। সমস্যাটো হ'ল যে সফলতাৰ আগতে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বাবে যথেষ্ট প্ৰশংসা বুটলি থাকে। ছেপ্টেম্বৰ 2014ৰ সেই ভাষণ, যেতিয়া প্ৰধানমন্ত্ৰী মোদীক দূৰদৰ্শীৰ দৰে দেখা গৈছিল। 2025 চনৰ পৰা মোৰ ভিডিঅ'টো চাওক, মই সপোন দেখা নাপাওঁ। ভাৰতে এলন মাস্কক মাতিছে আমি নীতি কেনেদৰে বনাব লাগে তাৰ বাবে। শুনক নৰেন্দ্ৰ মোদীৰ সেই ভাষণ। शेर का कदम है, ये लाइन का स्टेप है, मेक इन इंडिया। जब मेक इन इंडिया की मैं बात करता हूं तब आखिरकार मेरा मुख्यमंत्री के कार्यकाल का अनुभव है। व्यापारी या उद्योगकार कोई बहुत बड़ी इंसेंटिव स्कीम से नहीं आते हैं जी। आप ये कह दो कि ये मिल जाएगा, वो मिल जाएगा, ये टैक्स फ्री करेंगे, वो टैक्स फ्री करेंगे, इंसेंटिव से काम होता नहीं है। हमने डेवलपमेंट और ग्रोथ ओरिएंटेड एनवायरनमेंट क्रिएट करना होता है और ये जिम्मा सरकार का है। शासन में बैठे हुए लोगों ने, फाइनेंशियल इंस्टीट्यूशंस ने इन सारी व्यवस्थाओं की तरफ ध्यान केंद्रित करना होता है और तब जाकर के इन्वेस्टर्स के लिए एक सिक्योरिटी का एहसास बनता है। इन्वेस्टर पहले अपने इन्वेस्टमेंट की सिक्योरिटी चाहता है, बाद में ग्रोथ चाहता है और फिर प्रॉफिट चाहता है। वो पहले ही दिन प्रॉफिट नहीं खोजता है। उसको प्रॉफिट के लिए और 50 जगह पे बहुत कंपनियां पड़ी है उसके पास। उसको ये चाहिए। सरकार का प्रयास है, हमने एक के बाद एक जो कदम उठाए हैं, हम विश्वास दिलाना चाहते हैं कि आपका रुपया डूब नहीं जाएगा। 10 বছৰ পাৰ হৈ গৈছে এনে সপোনত। যদি ভাৰতে আজি উৎপাদন ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিলেহেঁতেন, তেন্তে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই কাৰখানাবোৰত ঘূৰি ফুৰিলেহেঁতেন, য'ত হাজাৰ হাজাৰ লোকক কাম কৰা দেখা যায়। কিন্তু আপুনি নিশ্চয় লক্ষ্য কৰিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে মেক ইন ইণ্ডিয়া উদযাপন কৰা দেখা নাযায়। ধৰ্মীয় অনুষ্ঠানত অধিক দেখা যায়, কিন্তু কাৰখানা এটাত কম। ভাৰতৰ আত্মবিশ্বাসৰ অৱস্থা হৈছে যে যেতিয়া স্যামছাং কাৰখানাটো স্থাপন কৰা হৈছিল, তেতিয়া মন্ত্ৰীয়ে কেইবাদিনো একেটা জাপ কৰি আছিল। আইফোন ফেক্টৰী কৰি আছে। চীনত নিজৰ সামগ্ৰীৰ আধিপত্য আছে আৰু ভাৰতৰ মন্ত্ৰীসকলে ভাষণত ভাৰতক প্ৰশংসা কৰি আছে। এইটো কৰিব লাগে, কিন্তু এই জয়গানত তেওঁলোকে পাহৰি গৈছে যে ভাৰতৰ নাম সদায় আছিল আৰু সদায় থাকিব। এইটো কেৱল তেওঁলোক অহাৰ পিছত হোৱা নাছিল। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ভাষণৰ এই আৱেগিক ভাষণ মনোযোগেৰে বুজিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ আৰ্থিক পৰিস্থিতিক মনত কৰক। মনত ৰাখিব যে আপুনি ইয়াক বেংকত ৰাখি কিমান লাভ কৰিছে, শ্বেয়াৰ বজাৰত কিমান ডুব গৈছে আৰু কৰ পৰিশোধ কৰি আপুনি কিমান খালী হৈ পৰিছে। জ্যোতিৰাদিত্য সিন্ধিয়াৰ সেই ভাষণ। जो भारतीय नागरिक झुक के चलता था विश्व के सामने, आज छाती तान के चलता है मेरे भाई और बहनों। और विश्व के नागरिक भारतीय नागरिक को देखकर झुककर प्रणाम करते हैं मेरे भाई और बहनों। और इसलिए प्रधानमंत्री ने कहा है कि ये हमारा युग है, ये हमारा दशक है।
हमें उठना होगा, जागना होगा और मां भारती के पूजा करके विश्व गुरु के रूप में हमारे देश को स्थापित करना होगा। জ্যোতিৰাদিত্য সিন্ধিয়াই ক'ব লাগে যে টকা থকা ভাৰতীয়সকলে কিয় ভাৰত এৰি গৈছে। এই কাৰণে ভাৰত এৰি গৈছে নেকি যে ভাৰতৰ নাম হৈছে বিদেশৰ পৰা দেখিব বা শুনিব গৈছে, নে তেওঁলোকে নাভাবে যে ভাল ঠাই না ব্যৱসায়ৰ বাবে না জীয়াই থকাৰ বাবে। যোৱা 10 বছৰত 15 লাখ লোকে তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। যেতিয়া মোদী চৰকাৰ আহিছিল তেতিয়া ৰাইজৰ মাজত একে ধৰণৰ দাবী কৰিবলৈ পাছপৰ্টৰ ৰেংকিঙৰ জাপ কৰা আৰম্ভ কৰিছিল, হেডলাইন ওলাবলৈ আৰম্ভ কৰিছিল। আপুনি এইটো পাহৰি গৈছে, কিন্তু আমি আপোনাক মনত পেলাই দিব বিচাৰোঁ যে 10 জানুৱাৰীৰ এটা বাতৰি আছে, পাছপৰ্ট সূচকত ভাৰতৰ পাছপৰ্ট 85তম স্থানত আছে, 85তম স্থানত আছে। ইয়াৰ আগতে 2024 চনত ই 80 নম্বৰত আছিল, কিন্তু ই 85লৈ হ্ৰাস পাইছিল। ছিংগাপুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰথম স্থানত আছে। 2021 চনত ভাৰতৰ স্থান আছিল 90। বিশ্বজুৰি মাত্ৰ 22খন দেশ আছে যাৰ ৰেংকিং হ্ৰাস পাইছে। ভাৰতো এই 22খন দেশৰ ভিতৰত আছে। আপুনি জানি আচৰিত হ'ব যে 2006 চনত ভাৰতৰ পাছপৰ্ট সৰ্বশ্ৰেষ্ঠ ৰেংকিং লাভ কৰিছিল। ভাৰত 71তম স্থানত আহিছিল। 2013 চনত ভাৰতৰ ৰেংকিং আছিল 74। জ্যোতিৰাদিত্য সিন্ধিয়াই নিশ্চয় জানিছিল যে তেওঁ ভাষণ দি থকা ঠাইলৈ অহা লোকসকলে বাতৰি কাকত পঢ়িব নোৱাৰে বা বাতৰি কাকতত এনেদৰে মুদ্ৰণ কৰা নহয়। গতিকে যিকোনো কথা কওক, যিকোনো দাবী কৰক, ৰাইজে বুজি পায় যে হাততালি দিয়াৰ সময় আহি পৰিছে। ৰাইজে তালি বজাই দিয়ে। ট্ৰাম্পে এতিয়াও শপত গ্ৰহণ কৰা নাই। শপত গ্ৰহণৰ আগতেই তেওঁ ব্ৰিক্স দেশসমূহক কৈছিল যে যদি তেওঁলোকৰ ডলাৰৰ বিকল্প হিচাপে আন এটা মুদ্ৰাৰ কথা কয় তেন্তে আমেৰিকা যুক্তৰাজ্য, ব্ৰাজিল, ভাৰত, চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত 100% আমদানি শুল্ক আৰোপ কৰিব। এতিয়া মই আপোনাক বাতৰিটোৰ দুটা ক্লিপ দেখুৱাওঁ। 2024 চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম বাতৰিটোত কোৱা হৈছে যে ভাৰতে ডলাৰৰ বিপৰীতে ব্ৰিক্স মুদ্ৰা বিকাশৰ প্ৰস্তাৱ বিবেচনা কৰি আছে। ফেব্ৰুৱাৰী 2024ত এতিয়া 2024 চনৰ ডিচেম্বৰৰ দ্বিতীয় বাতৰিটো কোৱা হৈছে যে ভাৰতে ইয়াক সমৰ্থন নকৰে। এই দুটা প্ৰতিবেদনৰ মাজত কি পৰিৱৰ্তন হৈছে যে ট্ৰাম্প জিকি আহিছে। পৃথিৱীখন লেনদেনৰ দ্বাৰা পৰিচালিত হয়। গোৱালিয়ৰত সিন্ধিয়াই যি বিচাৰে ক'ব পাৰে। শুনিব জ্যোতিৰাদিত্য সিন্ধিয়াই কি কৈছে। भारतीय नागरिक झुक के चलता था विश्व के सामने, आज छाती तान के चलता है मेरे भाई और बहनों। और विश्व के नागरिक भारतीय नागरिक को देखकर झुककर प्रणाम करते हैं मेरे भाई और बहनों। এইবাৰ কোনো বাতৰি কাকতত ভাৰতীয় টকা দুৰ্বল হোৱাৰ বাতৰি এটা সৰু বাতৰি হিচাপে প্ৰকাশিত হৈছে, যাতে ই ডাঙৰ খবৰ হিচাপে ৰাইজৰ ওচৰলৈ নাযায়। টকাৰ ভেলু হ্ৰাস পাবলৈ ধৰিছে। 2014 চনৰ আগতে যিসকল লোকে ইয়াক লৈ হুলস্থুলৰ সৃষ্টি কৰিছিল তেওঁলোকে এতিয়া একো ক'ব নোৱাৰে। সেই সময়ত $1 60 টকাৰ কম আছিল, হুলস্থুল হৈছিল। আজি 86 টকাতকৈ অধিক হৈছে। একেদৰে 2012 আৰু 2023 চনৰ ভিতৰত উৎপাদন খণ্ডৰ GVA অৰ্থাৎ গ্ৰছ ভেলু এডিক্ট মূল্য সংযোজনৰ বিকাশৰ হাৰ হৈছে 5.5%। ই আগৰ 10 বছৰতকৈ 2% কম। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মেক ইন ইণ্ডিয়া, মেক বিলিভ ইণ্ডিয়া বুলি অভিহিত কৰিছে। অৰ্থাৎ আপোনাক জোৰকৈ বিশ্বাস কৰা হৈছে যদি বিশ্বাস কৰাৰ যোগ্য নহয়। অক্টোবৰ 14 তাৰিখ জয়ৰাম ৰমেশে মেক ইন ইণ্ডিয়াৰ ওপৰত এখন প্ৰেছ নোট মুকলি কৰে। ই মেক ইন ইণ্ডিয়াৰ দাবীবোৰ পৰীক্ষা কৰিছিল তেওঁলোকৰ হৈ। জয়ৰাম ৰমেশে তেওঁৰ টোকাত কয় যে মেক ইন ইণ্ডিয়াৰ অধীনত 2022 চনৰ ভিতৰত ঔদ্যোগিক খণ্ডত 100 মিলিয়ন চাকৰি সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। 2017 চনত উৎপাদন খণ্ডত শ্ৰমিকৰ সংখ্যা আছিল 51.3 মিলিয়ন, যিটো 2022 চনত 35.65 মিলিয়নলৈ হ্ৰাস পাইছিল। ইয়াৰ অৰ্থ হৈছে তাত ৰোজগাৰ বহুত কম হৈছে। ৰমেশে আৰু কৈছে যে লগতে দাবী কৰা হৈছিল ভাৰত হ'ব বিশ্বৰ নতুন কাৰখানা। মূল্য শৃংখলা বৃদ্ধি কৰি চীনৰ স্থান ল'ব, কিন্তু চীনৰ স্থান লোৱা দূৰৰ কথা, আমি ইয়াৰ ওপৰত অৰ্থনৈতিকভাৱে নিৰ্ভৰশীল হৈ পৰিছিলোঁ। 2014 চনত চীনৰ পৰা আমদানিৰ অংশ আছিল 11%, যিটো কোৱা কেইবছৰমানত 15%লৈ বৃদ্ধি পাইছে। ভাৰতে চীনক অতিক্ৰম কৰিব নোৱাৰিলে আৰু সমানেও যাব নোৱাৰিলে এই 10 বছৰত, কিন্তু কেইখোজ আগুৱাই যাব পাৰিলেহেঁতেন। আজি চীনে ৰপ্তানিৰ অভিলেখ ভংগ কৰিছে। প্ৰায়
1000 বিলিয়ন ডলাৰৰ বাণিজ্য উদ্ধৃত আছে। দুৰ্বল উৎপাদনৰ সৈতে অৰ্থনৈতিক বিকাশ হ'ব পাৰে নেকি? মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।